এতিয়া অসমত কাটা হাতৰ কিবা কাম আছে নেকি কাটা হাতৰ কাম আছে নেকি নাই অসমত আৰু 50 বছৰ কংগ্ৰেছ আহিব নোৱাৰে হয়নে নহয় জুনে মানুহে এতিয়া ভাবে যে কেতিয়াবা কংগ্ৰেছ আহিব কংগ্ৰেছ চন্দ্ৰগ্ৰহত আহিব পাৰে সূৰ্যত আহিব পাৰে কিন্তু আৰু পৃথিৱীত আহিব নোৱাৰে কংগ্ৰেছৰ দিন শেষ কাৰণ এতিয়া মানুহে ফুটা ৰাজনীতি কম্বলৰ ৰাজনীতি মানুহে ভাল নাপায় মানুহক চাকৰি লাগে কৰ্মসংস্থাপন লাগে স্কুল লাগে কলেজ লাগে অৰুণোদয় লাগে হয় না নহয় আমাৰ মহিলাসকলক অৰুণোদয় লাগে না নালাগে লাগে অহতকো লাগে আজি আমাৰ দে মই লৈ লম গল এই কাগজখিনিও লৈ লওক কি লাগে বিজেপি জিন্দাবাদ হন্তলিটো বহৰি দলং লাগে মামা হন্তলিটো বহৰি এই বৰপেটাত যাব লাগে বাপৰে হন্তলিৰ পৰা বহৰিলৈকে বৰপেটা কামৰূপ মিলি যাব বাপৰে তহঁতি বৰপেটা কামৰূপ মিলাই দিবি এবাৰ হয়নে কিমান কিলোমিটাৰ দলং এইটো আচ্ছা একদিন মই ইয়াত চাব আহিম মোক ভাতটাটো খুৱাবি একেলগে নাওদি চাই ল'ব হ'ব আচ্ছা এতিয়া আমাক এজনে ক কি লাগে নগৰবেৰাত ব্ৰিজ বাপৰে ইয়াত নগৰবেৰা মানুহ আহিছে বাপৰে হা নদী বান্ধৰ কামটো আটাইতকৈ ডাঙৰ কাম হয়নে ইয়াতে এতিয়া কাম কেইটা ওলালে এটা ওলালে সোণতলী বহৰিৰ মাজত দলং তাৰ পিছত নদী বান্ধৰ কাম তাৰ পিছত নগৰবেৰাৰ ওপৰত দলং তাৰ পিছত জলজলিৰ ওপৰত দলং তাৰ পিছত গৰৈমাৰীৰ পৰা সোণতলীলৈ ৰাস্তা হ'ব ইমান কাম ওলালে তো ইমান কাম কংগ্ৰেছে কৰিব পাৰিব কংগ্ৰেছে পাৰিব কোনে পাৰিব আমি কাক ভোট দিম কোন চিনত ভোট দিম পদুম চিনত ঠিক আছে